নমস্কাৰ, হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ এযোৰ সুন্দৰ মাটিশালৰ চেমি নুনিৰ হোৱাইট কালাৰৰ কাপোৰেৰে। আৰু আপোনালোকে যদি আমাৰ আজিৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব, লগতে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব। আৰু আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত। আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আমাৰ দোকানলৈ আহিব আৰু সুন্দৰকৈ চাই কাপোৰসমূহ আপোনালোকে কিনিব পাৰিব। লগতে যিসকলৰ আহিবলৈ অসুবিধা তেওঁলোকে অনলাইনতো ল'ব পাৰিব। আমি অনলাইনতো অল ইণ্ডিয়া সকলো জেগালৈকে ডেলিভাৰ কৰোঁ। আৰু চাওক, প্ৰথমে এইযোৰ এনেকৈ ফিক্স পাৰীত হ'ব, অৰেঞ্জ কালাৰ পাৰী হ'ব। মই যে চেমি নুনিৰ ছিংগল চাদৰবিলাক দেখাই থাকোঁ সেই ডিজাইনতে কৰা হৈছে এই কাপোৰযোৰ। আৰু মোক বহুতে তেনেকৈ চিম্পুলকৈ বিচাৰি আছিলে যোৰা। আৰু চাওক, এইযোৰ আজি আনিছোঁ তেওঁলোকৰ কাৰণে বনাই, যিসকলে এনেকুৱা চিম্পুলত অকণমান ভাল পায়। আৰু এইখন হ'ব চাদৰখন এনেকৈ ফিক্স বৰ্ডাৰতে কৰি দিয়া হৈছে। আৰু কাপোৰযোৰৰ মাজত চাওক এনেকৈ সৰু সৰুকৈ বুটাৰ কাম কৰি দিয়া হৈছে। দেখিছেনে? এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে সৰু সৰুকৈ। আৰু ইয়াৰ লগতো আপোনালোকে মেখেলা পাই যাব। এইখন হ'ব ইয়াৰে মেখেলাখন চাওক, ওপৰলৈকে কাম কৰা হৈছে, মিহি মিহিকৈ বুটা কৰি দিয়া হৈছে। লগতে পাব ব্লাউজৰ পিচটোত এটা পাৰী বৈ দিয়া হৈছে। আপোনালোকে চিলাই ল'ব পাৰিব সুন্দৰকৈ। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 2800 2800 টকাত সংগ্ৰহ কৰিব পাৰিব। চেমি নুনিৰ হোৱাইট কালাৰৰ চিম্পল 800ত চেমি নুনিৰ চিম্পল এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম এইযোৰ পদ্মিনী কটনৰ কাপোৰ। এনেকৈ কেছৰ ডিজাইনত কৰা হৈছে। পদ্মিনীৰ কাপোৰ হয়, দীঘে বানীয়ে পদ্মিনী হয়। আৰু মাজত অকণমান নুনি বৈ বৈ দিয়া হৈছে মাজে মাজে কিছুমান। আৰু এই কাপোৰযোৰৰ মাজত চাওক এনেকৈ ডবোৱা কৰি কৰি দিয়া হৈছে। কেছৰ ডিজাইনটো খুব বেছি ধুনীয়া হয়, চাওকচোন ইমান ধুনীয়াকৈ কৰা হৈছে। কেছৰ ডিজাইনটো খুব ধুনীয়া, মিহি হয়। আৰু ইয়াৰ লগত আপোনালোকে চাইড পাৰী পাই যাব। এই কাপোৰযোৰৰ লগত চাইড পাৰী পাব, ব্লাউজৰ পিচ পাব। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰীকেইটা এনেকৈ কেছত কৰি দিয়া হৈছে। খুব ধুনীয়াকৈ কৰা হৈছে, মিহিকৈ। কেছটো বহুত ধুনীয়া মিহিকৈ কৰা হৈছে। আৰু এইখন হ'ব ইয়াৰে মেখেলা। এইখন চাওক ইয়াৰে মেখেলা ধৰিব পাৰিছেনে? এইখন এনেকৈ কেছৰ ডিজাইন কৰি দিয়া হৈছে। আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 2200 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত দেখাম খুবেই ধুনীয়া এযোৰ পিঅ'ৰ নুনিৰ। কালাৰটো চাওক কিমান ধুনীয়া হয়, যোৰা হয় এযোৰ। দীঘে বানীয়ে পিঅ'ৰ নুনি হয়। আৰু বানীত মাজে মাজে পকোৱা সূতাৰে গৰিয়লি কৰি দিয়া হৈছে। আৰু আঁচলৰ ডিজাইনটো চাওক কেনেকৈ কৰা হৈছে। স্কাই ব্লু কালাৰত কাপোৰযোৰ খুব মৰম লগা হৈছে। আৰু গৰমত পিন্ধিবলৈ খুব ধুনীয়া হ'ব কাপোৰযোৰ, যিহেতু কালাৰটো লাইট আৰু হোৱাইট কালাৰত হয় কাপোৰযোৰ। আৰু ফুলৰ কালাৰটো গৰমত পিন্ধিবলৈ, গৰমত চাবৰ কাৰণে কালাৰটো খুব ধুনীয়া হয়। আৰু ইয়াৰ লগত আপোনালোকে চাইড পাৰী পাব, ব্লাউজৰ পিচ পাব। এইকেইটা হ'ব ইয়াৰে চাইড পাৰী, লগতে থাকিব ব্লাউজৰ পিচ। আৰু এইখন হ'ব মেখেলা। দেখিছেনে? এইখন মেখেলা। আৰু ভাল লাগিলে এই কাপোৰযোৰ অনলি 3350 3350 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত দেখাম চাওক কিমান ধুনীয়া কালাৰ হয়, এপল ৰেড হয়। আৰু এইযোৰ চেমি নুনিৰ কাপোৰ হ'ব, দীঘত পদ্মিনী সূতা আৰু বানীত পিঅ'ৰ নুনি বোৱা চেমি নুনিৰ কাপোৰ মাটিশালৰ। আৰু এই আঁচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব। আৰু চাদৰখনৰ মাজত গেৰ কৰি দিয়া হৈছে, গেৰ ডিজাইনত হ'ব চাদৰখন। চাওক খুব ধুনীয়া, নিজৰে পিন্ধো লাগি যায়। আচলতে এনেকুৱা ধুনীয়া কালাৰৰ যেতিয়া কাপোৰবিলাক দেখোঁ খুব পচন্দৰ হয়। আৰু বিশেষকৈ মাইকী মানুহবিলাকৰ মানে লেডিজবিলাকৰ এনেকুৱা কালাৰটো খুব পচন্দৰ হয়। আৰু কালাৰৰ সূতাত হোৱাইট কালাৰৰ পিঅ'ৰ নুনি বোৱাৰ কাৰণে কালাৰটো খুব এটা মাইল্ড চাইন আহে, খুব মানে ধুনীয়া হয়, মানে মাৰ্জিতকৈ কাপোৰযোৰ। আৰু ইয়াৰে এইখন হ'ব মেখেলা। এইকেইটা হ'ব ইয়াৰে চাইড পাৰী, লগতে থাকিব ব্লাউজৰ পিচ। আৰু এই চেমি নুনি আপোনালোকে ব্লাউজটো চিলাওঁতে সাৱধান হ'ব, কিন্তু মানে ব্লাউজৰ হাতত এইটো ফাঁহি যোৱাৰ মানে চান্স থাকে, যিহেতু সূতাটো খুব টান হয়, পিঅ'ৰ নুনি সূতাটো খুব টান হয়। সেয়েহে আপোনালোকে তলৰ কাপোৰটো অকণমান ভালকৈ দিব, মানে ডাঠকৈ দিব, ভাল এটা কাপোৰ দিব, তেতিয়া পটককৈ বেয়া নহয়। আৰু ইয়াৰে এইখন হ'ব মেখেলা। দেখিছেনে? এইখন মেখেলা। আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 3200 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰে আৰু এযোৰ আহিছে, সেইযোৰৰ কালাৰটো অকণমান ডিফাৰেঞ্চ আছে, চাওক এনেকুৱা হ'ব এইযোৰ।
আৰু এইযোৰ এনেকুৱা হ'ব সেম কালাৰে হয় ইয়াৰে ফুলৰ কালাৰটোহে বেলেগ আৰু সেম প্ৰাইস হ'ব অনলি 3200 3200 টকা আৰু এইযোৰ চাওক অকনমান মেলি দেখাই দিছো যেহেতু এইবিলাক ৰেয়াৰ কাপোৰ আৰু সকলোৱে নাপায় বিচৰা ধৰণে চাওক আৰু ইয়াৰ আগত মই দেখাইছিলো এপল ৰেড কালাৰৰ এযোৰ কাপোৰ একেবাৰে থপিয়া থপি লাগিছিল কাপোৰযোৰৰ কাৰণে আৰু মাজত চাওক বুটাখিনি এনেকৈ কৰা হৈছে এই কাপোৰযোৰৰ আৰু পুনৰ আহিছে আজি দুযোৰ কাপোৰ এনেকৈ এপল ৰেডত সেম কালাৰ দুযোৰ আহিছে আৰু ভাল লাগিলে অনলি 3200 3200 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু আপোনালোকে পলম নকৰিব আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব আৰু স্ক্ৰীনশ্বট ল'ব কাপোৰযোৰ স্ক্ৰীনশ্বটটো লৈ আপোনালোকে হোৱাটছআপত যোগাযোগ কৰিব লগতে যদি আপোনালোকে হোৱাটছআপত যোগাযোগ কৰে তেতিয়াহ'লে আপোনালোকৰ তাত পেমেণ্ট ডিটেইলছ বা আপোনালোকে কেনেকৈ পেমেণ্ট কৰিব কেনেকৈ আপোনালোকে অনলাইনত পাৰ্চেছ কৰিব পাৰিব সকলোখিনি ডিটেইলছ আপোনালোকক জনাই দিয়া হ'ব আৰু এইকেইটা হ'ব ইয়াৰে ছাইড পাৰি লগতে পাব ব্লাউজৰ পিচ ভাল লাগিলে অনলি 3200 3200 টকাত সংগ্ৰহ কৰিব পাৰিব অৰেঞ্জ কালাৰত আছে এইযোৰ একেই হ'ব গেৰ ডিজাইনৰ কাপোৰে হয় আৰু এইযোৰৰ চাওক অৰেঞ্জ কালাৰ এযোৰ কাপোৰ আহিব এইযোৰ কেমেৰাত খুব এটা লাইট আহিছে কাপোৰযোৰ কিন্তু খুব ধুনীয়া হয় মাটিশালৰ হয় আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে আৰু মাজৰ ডিজাইনখিনি চাওক এনেকৈ কৰা হৈছে খুব ধুনীয়া হয় দেখিছেনে মাজত এনেকৈ কৰা হৈছে আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি এইকেইটা সাইড পাৰি লগতে পাব ব্লাউজৰ পিচ মেখেলাখন দেখাইছো এখন হ'ব ইয়াৰে মেখেলা ভাল লাগিলে অনলি 3150 টকা 3150 পিছত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইযোৰ আছে কিমান ধুনীয়া কালাৰটো চাওকচোন সকলো মহিলাকে এই কাপোৰটোৱে কালাৰটো খুব ধুনীয়াকৈ শুৱায় আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব আচলৰ ডিজাইনটো লগতে এই চাদৰখনতো এনেকৈ গেৰ কৰি দিয়া হৈছে গেৰ ডিজাইনৰে হ'ব আৰু দেখিছেনে কিমান ধুনীয়াকৈ মাল্টি কালাৰ ৱৰ্ক কৰা হৈছে আৰু যেতিয়া আপোনালোকে পিন্ধিব কাপোৰযোৰ চিলাই মেলি বাহ কিমান যে ধুনীয়া লাগিব আৰু আপোনালোকে নিজকেও খুব সুন্দৰ দেখিব এইকেইটা হ'ব ইয়াৰে সাইড পাৰি ব্লাউজৰ পিচটো সেম হ'ব এটা পাৰি থাকিব আৰু এইটো ব্লাউজৰ পিচ ইয়াৰে আৰু এখন হ'ব ইয়াৰে মেখেলা চাওকচোন কিমান ধুনীয়া হয় আৰু ভাল লাগিলে অনলি 3200 3200 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত পাব চেমি নুনি এইটো এটা খুব ধুনীয়া এটা কালাৰত আহিছে স্কাই ব্লু কালাৰত আহিছে আৰু মাটিশালৰ কাপোৰ এইবিলাক চাওক এখন এনেকুৱা হ'ব আৰু আচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাইত কৰা হৈছে আৰু চাদৰখনৰ মাজত চাওক এনেকৈ ধুনীয়াকৈ ৰুলিংকৈ ডিজাইন কৰি দিয়া হৈছে মাজত গেৰ নাথাকিব কিন্তু ৰিবি ডিজাইনত বনোৱা হৈছে কাপোৰযোৰ ৰিবি ডিজাইনত খুব ধুনীয়া লাগে কাপোৰবিলাক আৰু চাওক কালাৰটো কিমান ধুনীয়া হয় চাওকচোন কিমান মাইণ্ড এটা চাইন কৰিছে কাপোৰযোৰে লগতে এখন হ'ব ইয়াৰে মেখেলা মেখেলা আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ ভাল লাগিলে অনলি 3150 3150 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইটো এটা আছে সেম ডিজাইন আৰু কালাৰটো এনেকুৱা পেৰট গ্ৰীনত হ'ব কাপোৰযোৰ মেলি নেদেখাওঁ এনেকৈ অকণমান দেখাই দিম ওপৰে এখন চাদৰখন আৰু মাজত চাওক এনেকৈ কৰা হৈছে ৰিবি ডিজাইনত কৰা হৈছে আৰু এই কাপোৰযোৰৰ মাজত গেৰ আছে এই কাপোৰযোৰৰ মাজত এনেকৈ অকণমানিকৈ গেৰ কৰি দিয়া হৈছে এখন চাদৰখন যিসকলে পেৰট গ্ৰীণ কালাৰত কাপোৰ ভাল পায় তেওঁলোকে কিনিব পাৰে আমাৰ পৰা আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি আৰু লগতে থাকিব ব্লাউজৰ পিচ থাকিব আৰু থাকিব এখন মেখেলা ভাল লাগিলে অনলি 3150 3150 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব সেম এযোৰ বটল গ্ৰীনত হ'ব এইযোৰ খুব ধুনীয়া হয় বটল গ্ৰীণ কালাৰৰ কাপোৰ বহুতে বিচাৰি থাকে দেই বটল গ্ৰীণ কাপোৰ কালাৰৰ কাপোৰ আৰু এইটো হ'ব ইয়াৰে আচলৰ ডিজাইন ৰেড আৰু অৰেঞ্জ কালাৰত কৰা হৈছে চাওক কিমান ধুনীয়া হয় আৰু এই কাপোৰযোৰ যেতিয়া পিন্ধিব এনেকৈ মাজতে এইটো গেৰ ডিজাইনৰ হ'ব গেৰ ডিজাইনৰ আজি চেমি নুনি আপোনালোকলৈ কেইবাযোৰো লৈ আহিছোঁ আৰু যিসকলে গেৰ বিচাৰি থাকে তেওঁলোকে ল'ব পাৰিব এইখন হ'ব ইয়াৰে মেখেলা খুব ধুনীয়া হয় মেখেলাখন ওপৰলৈকে কাম কৰা হৈছে চাওক এখন মেখেলা বটল গ্ৰীনত হয় চেমি নুনিৰ কাপোৰ আৰু লগতে পাব এইকেইটা সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ অনলি 3150 3150 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব
ইয়াৰ পিছতে লৈ আহিছোঁ আজি হাতে বোৱা কম ৰেঞ্জৰ যোৰা, এচি কটনৰ যোৰা, হাতে বোৱা। আৰু বহুতে কম ৰেঞ্জত কাপোৰ বিচাৰি আছিলে। কম ৰেঞ্জৰ মাটিশালৰ কাপোৰ দেখাই থাকোঁ, যিহেতু মাটিশালৰ কাপোৰবিলাক কম ৰেঞ্জত ইমান দিব পৰা নাযায়, অফাৰ দিব পৰাও নাযায়, যিহেতু ৰিজনেবল প্ৰাইচতে কাপোৰ দি থাকোঁ আমি। আৰু আজি লৈ আহিছোঁ অকণমান কম ৰেঞ্জৰ যোৰা। এযোৰ এচি কটনৰ যোৰা হ'ব, হেণ্ডলুমৰ হয়। আৰু ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, হোৱাইটত হ'ব কাপোৰযোৰ। আৰু এইবিলাক কাপোৰ আপোনালোকে ৰাফ ইউজ কৰিব পাৰিব। যিসকল ৱৰ্কিং লেডি তেওঁলোকে খুব সুন্দৰকৈ পৰিধান কৰিব পাৰিব এইবিলাক কাপোৰ। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি। কাপোৰযোৰ সম্পূৰ্ণ বগাতে হ'ব আৰু মাজত এনেকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে এইখন চাদৰখন। আৰু ইয়াৰ লগতো আপোনালোকে ব্লাউজৰ পিচ পাই যাব। ব্লাউজৰ পিচটো চিম্পল হ'ব। আৰু এইখন হ'ব মেখেলা, দেখিছেনে, এইখন মেখেলা। আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 600 টকাত সংগ্ৰহ কৰিব পাৰিব। আৰু হোৱাইটতে এইটো এটা আছে কালাৰ, চাওকচোন, পাৰ্পল কালাৰত আছে, এনেকৈ খুব ধুনীয়া হয়। এযোৰ কাপোৰ মেলি দেখাই দিলোঁ আপোনালোকক, বাকী মই কালাৰখিনি দেখাই দিম। আৰু খুবেই কম প্ৰাইচত লৈ আহিছোঁ, অনলি 600 টকা ল'ব পাৰিব। এইটো এটা কালাৰ, খুব ধুনীয়া হয়, হেণ্ডলুমৰ এচি কটনৰ কাপোৰ। আৰু এইটো এটা কালাৰ, ইয়াৰে ফুলৰ ডিজাইন এনেকুৱা হ'ব, মাজত এনেকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে। অনলি 600ত আপোনালোকে ভাল লাগিলে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব, 600 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু গ্ৰে কালাৰত আছে, চাওক, গ্ৰে কালাৰ আৰু ৰেডত এনেকৈ ফুল কৰি দিয়া হৈছে, খুব ধুনীয়া হয় কাপোৰযোৰ। অকণমান মেলি দেখাইছোঁ। আৰু এইবিলাক কাপোৰ আপোনালোকে মান ধৰিবৰ কাৰণেও আপোনালোকে ল'ব পাৰে, এইবিলাক গিফ্ট দিবৰ কাৰণেও ল'ব পাৰে। গিফ্ট দিবৰ কাৰণে এইবিলাক খুব ধুনীয়া হয়, অকণমান কম প্ৰাইচতো হয়, লগতে হাতে বোৱা কাপোৰো হয়। আৰু এযোৰ যদি হাতে বোৱা কাপোৰ আপুনি কাৰোবাক গিফ্ট কৰে, তেওঁ নিশ্চয় ভাল পাব, কাৰণ হাতে বোৱা কাপোৰৰ যথেষ্ট সমাদৰ আছে। লগতে এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, আৰু মাজত এনেকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে। আৰু ইয়াৰে এইখন হ'ব মেখেলা। অনলি 600 ৰুপিছত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইটো এটা কালাৰ আছে, চাওক, য়েল্ল' কালাৰত আছে। আৰু ইয়াৰে ফুলৰ ডিজাইন এনেকৈ হ'ব, দেখিছেনে, অনলি 600 ৰুপিজ, 600 টকাত ল'ব পাৰিব। আৰু হোৱাইটত চাওকচোন, খুব ধুনীয়া হোৱাইটৰ কাপোৰ কেইযোৰ। আৰু এইটো আঁচলৰ ডিজাইন, এইটো এনেকৈ আছে, খুবেই ধুনীয়া, পিংক কালাৰত কৰা হৈছে, পিংক ব্লেক এনেকৈ মিক্স কৰি বুটা কৰি দিয়া হৈছে। অনলি 600, মাত্ৰ 600 টকা। আৰু এইযোৰ আছে হোৱাইটত ৰেড সূতাৰে কাম কৰা এচি কটনৰ হাতে বোৱা কাপোৰ। আৰু যদি আপোনালোকে বিচাৰিছে যে দুযোৰ কাপোৰ লগতে লওঁ, তেতিয়াহ'লে আপোনালোকে 50 ৰুপিজ ডিছকাউণ্ট পাব। অনলি 1150 এনেকুৱা দুযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু যদি আপোনালোকে এযোৰ লয়, তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা 600 টকাত সংগ্ৰহ কৰিব লাগিব। আৰু এইবিলাক হাতে বোৱা এচি কটনৰ যোৰা। আৰু এইটো এটা কালাৰত আছে, এনেকৈ ৰেডত আছে এইযোৰ। আৰু ছেইম কালাৰ হ'ব, ফুলৰ ডিজাইন অকণমান বেলেগ হ'ব, এনেকুৱা হ'ব। ভাল লাগিলে অনলি 600 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। গতিকে আপোনালোকে পলম নকৰিব আৰু স্ক্ৰীনশ্বট ল'ব পটাপট। আৰু যদি আপুনি স্ক্ৰীনশ্বট ল'ব নাজানেও, তেতিয়াহ'লে আপুনি আপোনাৰ ওচৰৰ কাৰোবাৰ সহায় ল'ব, বা আপোনালোকৰ ঘৰৰ কাৰোবাৰ সহায় ল'ব, কাৰণ স্ক্ৰীনশ্বটটো আমাক খুবেই প্ৰয়োজনীয়। কাৰণ কাপোৰযোৰ বাছি উলিয়াবৰ কাৰণে স্ক্ৰীনশ্বটটো আমাক দৰকাৰ হয়। আপোনালোকে কালাৰবিলাক ফোন কৰি যদি কয়, তেতিয়াহ'লে আমাক বাছি উলিয়াত অকণমান অসুবিধা হয়। গতিকে আপোনালোকে যিমান পাৰে সিমান স্ক্ৰীনশ্বটটো লৈ আমাক স্ক্ৰীনত দিয়া নাম্বাৰটোৰ লগত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। আৰু ইয়াৰ লগতে কৈ থওঁ, আমাৰ সকলোবিলাক প্ৰডাক্টেই আমাৰ অনলাইন পঠিওৱা হয়। আপুনি যদি অনলাইন ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে অনলাইনত যিকোনো কুৰিয়াৰ যোগেদি, DTDC হওক, ডেলিভাৰী হওক, ইকম এক্সপ্ৰেছ হওক, বা আপোনালোকৰ যদি এইবিলাক ছাৰ্ভিচ এভেইলেবল নাই, তেতিয়াহ'লে আপোনালোকে পোষ্টেলৰ যোগেদিও কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকে অনলাইনত নলৈ অফলাইনত ধুনীয়াকৈ চাই দোকানৰ পৰা কিনিম বুলি ভাবি আছে, তেতিয়াহ'লে আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত, ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি হয়। আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে যিটো নামেৰে ইউটিউবত আমাৰ ভিডিঅ'সমূহ চাই থাকে, সেই নামটোৰে আমাৰ দোকানখনৰ নামো ৰখা হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আমাৰ দোকানলৈ আহিব আৰু কাপোৰসমূহ সুন্দৰকৈ চাই ল'ব পাৰিব। আৰু মই সকলো সময়তে দোকানত নাথাকোঁ, দোকানত অৱশ্যে বেলেগ মানুহ থাকিব, আপোনালোকে আহিব, মোক সকলো সময়তে অৱশ্যে দোকানত নাপায়। আৰু এটা কথা কওঁ, আপোনালোকে যে ইমান মৰম দিছে, সেই মৰমবিলাক মই আৰু ভালকৈ বুজি পাম যেতিয়া আপোনালোকে আমাৰ ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব। আৰু যিমানে শ্বেয়াৰ কৰিব, সিমানে আমাৰ কাপোৰসমূহ গোটেই অল ইণ্ডিয়াই দেখিব, বা ইণ্ডিয়াৰ বাহিৰতো পাব মানুহে। তেতিয়া আমি সকলো ঠাইতে, অসমৰ সকলো ঠাইতে বা ইণ্ডিয়াৰ সকলো ঠাইতে বা বাহিৰতো আমি জিলিকি থাকিম হিয়াজ কালেকশ্যন নামেৰে। গতিকে আপোনালোকে যিমান পাৰে আমাক সহায় কৰক, যাতে আমাৰ ভিডিঅ'টো সকলোৰে হাতলৈকে যায়। জনাইছোঁৱে যোৱাটো ভিডিঅ'ত যে অকণমান ব্যস্ততা, যিহেতু ঘৰত বিয়া আছে, সেয়েহে খুব খৰধৰকৈ ভিডিঅ'টো বনালোঁ, কথাও ক'লোঁ বহুত।
আৰু আশা কৰিছোঁ আপোনালোকে নিশ্চয় চাই ভাল পালে আৰু পুনৰ লৈ আহিম নতুন নতুন কালেকশ্যন আপোনালোকৰ মাজলৈ লগতে লৈ আহিম এটা ব্লগ ভিডিঅ' আৰু মই ব্যৱসায়টো কেনেকৈ আৰম্ভ কৰিলোঁ মইনো ইমানখিনি কাম কেনেকৈ কৰি আছোঁ আপোনালোকক জনাম বুলি ভাবিছোঁ তাৰে এটা আভাস দিম আৰু যিসকলে মানে কাম কৰিবলৈ বিচাৰিছে মোক বহুতে কণ্টেক্ট কৰে আচলতে মোক বহুতে কণ্টেক্ট কৰে বাইদেউ এনেকৈ সৰুকৈ এটা ব্যৱসায় কৰিব বিচাৰিছোঁ কেনেকৈ আৰম্ভ কৰিম কেনেকৈ কি কৰিম মানে মোক বহুতে মেছেজ কৰে তেনেকৈ কৰিবৰ কাৰণে মইনো কেনেকৈ ইমানখিনি কাম কৰিব পাৰিছোঁ কি কৰি আছোঁ কেনেকৈ মই আৰম্ভ কৰিছিলোঁ আচলতে মই বহুত বেছি পুৰণাও নহয় অকণমান মোৰ অভিজ্ঞতা হৈছে যিকণ অভিজ্ঞতা হৈছে সেইকণ অভিজ্ঞতাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি আছোঁ নাজানো কোনদিনা দিব পাৰোঁ তাৰ মাজতে আপোনালোকক এটা মটিভেট ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াই দিম খুব সোনকালে গতিকে আপোনালোকে যাতে আমাৰ প্ৰতিটো ভিডিঅ'ই চাই যায় আৰু আমাক সদায় এনেদৰে মৰম দি যায় পুনৰ আহিম আপোনালোকৰ মাজলৈ নতুন কালেকশ্যনৰ সৈতে তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক